আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 থকা চেপ্টাৰ 6 বিন্যাস আৰু দল পাৰমুটেশন এণ্ড কম্বিনেশনৰ এক্সাৰসাইজ 6.4 ৰ কুৱেশ্যন নম্বৰ 6 ৰ পৰা আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 6 টো চোৱা, প্ৰতিটো দলত মাত্ৰ এখন টিকা S থকাকৈ 52 কোণ টাচপাতৰ পৰা গঠন কৰা পাঁচকোণীয়া দলৰ সংখ্যা উলিয়াবলৈ কৈছে। আমি জানো টাচৰ কথাটো কি হৈছে, আমাৰ টোটেল কাট আমাৰ কিমান থাকে, আমাৰ 52 আৰু S তো আমাৰ টিকাটো কেটা থাকে, আমাৰ 4টা। মুঠ টাচ কিমান আছে, আমাৰ 52 কোণ থাকে আৰু S মানে টিকা কেইখন থাকে, আমাৰ 4। কিন্তু প্ৰতিটো দলে এককণহে টিকা থকা 52 কাট টাচৰ পৰা গঠন কৰিব পৰা পাঁচকণীয়া দলৰ সংখ্যা এটা আমি উলিয়াব কৈছে। তেনেহলে আমাৰ কি থাকিলেগে, টাচ 4 টিকা আছিল, আমাৰ টিকা কাট বা টাচ কাটৰ পৰা এককণ আমাৰ S মানে টিকা কাট আৰু 4 কোণ কাট যদি ওলালো কিমান হ'ব, আমাৰ 52 মাইনাছ 4 কিমান হয়গে, আমাৰ 48 কোণ কাটৰ নিৰ্বাচন কৰিব পাৰি। কাট পৰা নিৰ্বাচন কৰিব পাৰি। এতিয়া আমাৰ কিমান থাকিলে, 4 টিকা কাটৰ পৰা 1 টিকা কাট আৰু 4 কাট ওলালে আমাৰ কিমান হয়, 52 মাইনাছ 4 কিমান হয়গে, 48 কাট নিৰ্বাচন কৰিব পাৰি। এতিয়া আমাক কি দিছে, পাঁচকণীয়া দলৰ সংখ্যা ওলাব কৈছে। এতিয়া আমাক কি ওলাব দিছে, কি সিলেক্ট কৰিব কৈছে, পাঁচকণীয়া টাচপাতৰ দলৰ সংখ্যা আমাক নিৰ্বাচন কৰিব কৈছে। পাঁচকণীয়া প্ৰথম আমি চাওঁ কিমান আছে, 4 4খনৰ পৰা আমাক কেইখন নিৰ্বাচন কৰিব, আমি 1 মাল্টিপ্লিকেশ্যন মেথড মতে আমাৰ ইনটু আৰু আমাৰ কেইটা থাকিলে, 4 গুচি গ'লে 48টা থাকিলে, আকৌ কম্বিনেশ্যন কিমান, আমাৰ 4, আমাৰ এইটো 1 আৰু 4 পাঁচকণীয়া হৈ গ'ল। আমি এনেদৰে নিৰ্বাচন কৰিব পাৰোঁ। ইয়াত কি কৰিলে, আমি মুঠ টাচ আমাৰ 52 খন থাকে, এইটো জানে। টিকা কেইখন থাকে, আমাৰ 4খন। কিন্তু 4 টিকা কাটৰ পৰা 1 টিকা কাট আৰু 4 কাট নিৰ্বাচন কৰিলে আমাৰ কিমান থাকেগে, 48 থাকে। তেনেহ'লে পাঁচকণীয়া টাচপাতৰ পৰা দলৰ সংখ্যা আমাৰ কিমান হ'ব উলিয়াব কৈছে। প্ৰথম আমাক কেনেকৈ চিলেক্ট কৰিব কৈছে, 4 পৰা আমাৰ 1খন কৰিলোঁ, আকৌ মাল্টিপ্লিকেশ্যন মেথডত আমি ইনটু কৰিলোঁ আৰু 4খন গুচি গ'লে আমাৰ টোটেল কাট আমাৰ 52 আছিলে, কিমান থাকিলে, 48। আকৌ পাঁচকণীয়া হ'বলৈ 1টো আগতে নিৰ্বাচন কৰিলে আৰু কিমান থাকিলে, আমাৰ 4। এইটো আমি কম্বিনেশ্যন ফৰ্মুলা এপ্লাই কৰিলে আমাৰ ৰিজাল্টটো ওলাই যায়। এতিয়া আমাৰ কিমান হ'ব, 4 কম্বিনেশ্যন 1 মানে ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 1 4 মাইনাছ 1 আকৌ ইনটু ফেক্টৰিয়েল 48 ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 48 মাইনাছ 4 কিমান হ'ব, আমি এতিয়া ফেক্টৰিয়েল 4 3 ষ্টপ কৰোঁ, কাৰণ ফেক্টৰ 1ৰ আমাৰ 1 হ'ল, 4 মাইনাছ 1 আমাৰ 3। আকৌ ইয়াত 48 ইয়াত 48 মাইনাছ 4 44 হ'ব, আমি 44 ষ্টপ কৰিম। 47 46 45 আকৌ ফেক্টৰিয়েল 44 আকৌ 4ৰ কিমান হ'ব, 4 3 2 1 আকৌ 48 মাইনাছ 4 44 কেঞ্চেল গ'ল, 3 কেঞ্চেল গ'ল, আকৌ 4 4 কেঞ্চেল গ'ল, 3 2 জাৰ 6 6 আমাৰ 48 6 4 জাৰ 8 আমাৰ কি থাকিলে, এতিয়া 8 ইনটু 47 ইনটু 46 ইনটু 45
8 into 47 into 46 into 45 কৰিলে আমাৰ কিমান হ'ব এনসাৰ কিমান হ'ব আমাৰ এই গুটেগাল ইনটু কৰিলে আমাৰ double 78320 এইটো হৈছে আমাৰ ফাইনাল এনসাৰ এটা নেক্সট কোৱেশ্চন টু সোৱা কোৱেশ্চন টু আছে 77 জন ক্ৰিকেট খেলুৱৈৰ মাজত 5 জন বলাৰ আছে প্ৰতিটো বাছনিত ঠিক 4 জন বলাৰ থকাকৈ 11 জনীয়া দল এটা কিমান ধৰণে আমি বাছনি কৰিব পাৰে সো কেজন ক্ৰিকেট খেলুৱৈৰ মাজত 17 জন ক্ৰিকেট খেলুৱৈৰ মাজত কেজনকে আমি সিলেক্ট কৰিব কৈছে 5 জন বলাৰ আছে তাৰ প্ৰতিটো বাছনিত ঠিক 4 জন বলাৰ ঠিক কৰিব কৈছে তে কোৱেশ্চনটো ভালকে চোৱা আমাৰ কি কৈছে 17 জন ক্ৰিকেট খেলুৱৈৰ মাজত 5 জন বলাৰ আছে প্ৰতিটো বাছনিত ঠিক 4 জন বলাৰ থকাকৈ 11 জনীয়া দল এটা 11 জনীয়া আমি দল এটা গঠন কৰিব লাগে 11 জনীয়া 11 দিছো আৰু কিমান জনৰ 17 জন ক্ৰিকেট খেলুৱৈৰ মাজত আমাৰ 11 জনীয়া আমাৰ 17 তাত কি কৈছে আমাৰ 4 জন বলাৰ আমাৰ থাকিব লাগিব 4 জন বলাৰ কৰ পৰা আমাৰ 5 জন বলাৰৰ পৰা আমি 4 জন বলাৰ লব লাগিব কেজনৰ পৰা আমাৰ 5 জনৰ পৰা যেনেকৈ আমি 17 পৰা আমি 17 জন ক্ৰিকেটৰ পৰা আমি 11টা দল এটা বাছনি কৰিলো আকৌ বলাৰ 5 জনৰ পৰা আমাৰ কেইটা থাকিব লাগে বুলি কৈছে আমাৰ 4টা থাকিব লাগে এটো তেনে 4টা আমি লোৱাৰ পিছত আমাৰ কিমান থাকিলে আমাৰ 7 আৰু 17 জন খেলৰ পৰা 5 জন গুচি গ'ল আমাৰ কিমান থাকিলে আমাৰ 12 11 পৰা আমাৰ 11 জন দলৰ পৰা 4 জন বলাৰ লোৱাৰ লগে লগে আমাৰ 7 জন থাকিলে আৰু 17 জন ক্ৰিকেট খেলুৱৈৰ পৰা আমি 5 জন লোৱাৰ লগে লগে আমাৰ কেইটা থাকিলে আমাৰ 12টা থাকিলে আকৌ এবাৰ চোৱা আমাৰ 11 জনীয়া দল এটা গঠন কৰিব লাগে 17 জন ক্ৰিকেট খেলুৱৈৰ মাজৰ পৰা তাৰপৰ আমাৰ বলাৰ কেইজন আছিল আমাৰ 5 জন তাত কেইজন সিলেক্ট কৰিব কৈছে আমাৰ 4 জন বলাৰ থাকিবই লাগে বুলি কৈছে তেনেহলে 4 জন বলাৰ গুচি গলে আমাৰ 11 জনৰ দলৰ পৰা আমাৰ 7 থাকিলে আকৌ 5 জন বলাৰৰ পৰা 5 জন বলাৰ আমি কৰ পৰা ললো 17ৰ পৰা লোৱাৰ লগে লগে কিমান থাকিলে আমাৰ 12 আমাৰ কিমান আছিল টোটাল ক্ৰিকেট প্লেয়াৰ আমাৰ 17 জন আছিল এই 17 জনৰ পৰা আমাৰ 5 জন বলাৰ গুচি গল কিমান থাকিলে তেনেলে 12 আৰু 11 জন দল গঠন কৰিব লাগে আমাৰ 11 পৰা আকৌ 4 জন আমাৰ সিলেক্ট কৰিব লাগে এটা আমাৰ বেটসম্যান 17 জনৰ পৰা আমি 12 জন ললো আকৌ বলাৰ কিমান কৈছিল আমাৰ 5 জন বলাৰ লোৱা লাগে 5 জন বলাৰৰ আমাৰ কেইজন লবলৈ কৈছে আমাৰ 5 জনৰ পৰা আমাক কিমান লবলৈ কৈছে আমাৰ 4 জন 12 জনৰ পৰা আমাৰ কিমান হল সিলেক্ট কৰিলো 7 জন আৰু 5টা বলাৰৰ পৰা আমি 4 জন সিলেক্ট কৰিলো তেনেহলে টোটাল কিমান হল আমাৰ 7 + 4 আমাৰ 11 হল এতিয়া আমাৰ এটা সিলেকশনটো আমাৰ কম্বিনেশনটো কেনেকৈ বনিব 5 কম্বিনেশন 4 আকৌ 12 কম্বিনেশন 7 বনিব এতিয়া চোৱা মুঠ খেলুৱৈ আমাৰ খেলুৱৈ কিমান আছিল আমাৰ 17 জন বলাৰ কিমান আমাৰ 5 জন বেটসম্যান আমাৰ বেটসম্যান আমাৰ কিমান 12 জন হল তেটা আমাক কি কৈছে 4 জন বলাৰ থকাকৈ 11 জন আমাৰ 11 জন দল এটা গঠন কৰিব কৈছে এটা মুঠ খেলুৱৈ 17 বলাৰ 5 জন বেটসম্যান 12 তেনেহলে আমাৰ কেনেকৈ আমাৰ নিৰ্বাচন হ'ব 5 জন বলাৰৰ পৰা আমাৰ কিমান লবলৈ কৈছিল আমাৰ
5জন বলাৰৰ পৰা 4জন বলাৰ আৰু 12জন খেলুৱৈৰ পৰা 7জন খেলুৱৈ নিৰ্বাচন কৰিব পাৰি। তেনেহ'লে নিৰ্বাচন প্ৰক্ৰিয়াটো কি হ'ব আমাৰ কি 5জন বলাৰৰ পৰা আমাৰ 4জন বলাৰ সিলেক্ট কৰিলে আকৌ 12জন খেলুৱৈৰ পৰা আমাৰ 7জন খেলুৱৈ নিৰ্বাচন কৰিব পাৰি। তেনেহ'লে নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমাৰ কি হ'বগে নিৰ্বাচন প্ৰকাৰ মাল্টিপ্লিকেশ্যন প্ৰিন্সিপাল মতে 5 কম্বিনেশ্যন 4 into 12 কম্বিনেশ্যন 7 এটা আমি এটা ফৰ্মুলা ভাঙি দিম কিমান হ'ব ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 5 minus 4 into আকৌ ফেক্টৰিয়েল 12 ফেক্টৰিয়েল 7 ফেক্টৰিয়েল 12 minus 7 এটা কিমান হ'ব আমাৰ 5 টা আমি 5 ফেক্টৰিয়েল 4 তলত আছে কাৰণে আমি ষ্টপ কৰি দিলোঁ তাৰপৰা 5 minus 4 1 1 ফেক্টৰিয়েল আমাৰ 1 আকৌ into 12 minus 7 5 আকৌ 7 আছে ফেক্টৰিয়েল 7 তেনেহ'লে 12 11 10 9 8 ফেক্টৰিয়েল 7 ফেক্টৰিয়েল 7 আকৌ 12 minus 7 কি আমাৰ ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 5 টো আমি কেনেকৈ ভাঙিব পাৰোঁ 5 into 4 into 3 into 2 into 1 তেনে ফেক্টৰিয়েল 7 ফেক্টৰিয়েল 7 কাটিলে ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 4 কাটিলে আকৌ 5 গ'ল 4 3 জাৰ 12 কাটিলে আকৌ 2 ৰে 8 কিমান 4 টাইম কি থাকিলে আমাৰ 11 into 10 into 9 into 4 আমি 11 into 10 into 9 into 4 কৰিলে কিমান পাওঁ 3960 এইটো আমাৰ ফাইনেল এনসাৰ এইটো আমাৰ বুজাবৰ কাৰণে মই লিখিছিলোঁ এইটো এক্সামত লিখাৰ দৰকাৰ নাই লিখিব নালাগে এক্সামত আমি নেক্সট কুৱেশ্যনটো আলোচনা কৰোঁ নেক্সট কুৱেশ্যনটো হৈছে এখন মোনাত 5টা কলা আৰু 6টা ৰঙা বল আছে ইয়াৰ পৰা 2টা কলা আৰু 3টা ৰঙা বল কিমান ধৰণে বাছনি কৰিব পাৰি উলিয়াব লাগে ইয়াতে সিলেকশনটো বহুত ইজি 5টাৰ পৰা আমি 2টা সিলেক্ট কৰিব কৈছে কলা 6টা ৰঙৰ পৰা আমাৰ 3টা ৰঙা চইচ কৰিব কৈছে তেছো 5টা কলা বলৰ পৰা 2টা কলা বল নিৰ্বাচন কৰিব পৰা প্ৰকাৰ আমাৰ কিমান হ'ব 5 কম্বিনেশ্যন 2 ঠিক তেনেকৈ আকৌ 6টা ৰঙা বলৰ পৰা 3টা ৰঙা বল নিৰ্বাচন কৰিব পৰা প্ৰকাৰ আমাৰ কিমান হ'ল 6 কম্বিনেশ্যন 3 হ'ল এতেকে আমাৰ মাল্টিপ্লিকেশ্যন প্ৰিন্সিপাল মতে পুৰণৰ ভিডিঅ মতে 2টা কলা আৰু 3টা ৰঙা বল নিৰ্বাচন কৰিব পৰা প্ৰকাৰ আমাৰ কিমান হ'ল 5 কম্বিনেশ্যন 2 into 6 কম্বিনেশ্যন 3 এইটো আমি ফৰ্মুলাত বহাম কিমান হ'ব ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 2 5 minus 2 into factorial 6 factorial 3 factorial 6 minus 3 কিমান হ'ব 5 minus 2 3 হয় এখানে আমি 5 4 factorial 3 ডিস্টার্ব কৰিম 2 to আমাৰ 2 into 1 আকৌ factorial 3 into 6 6 to আমি 6 5
4 factorial 3 disturb factorial 3 আমাৰ 3 2 1 আকৌ 6 minus 3 আমাৰ factorial 3 3 কাটি গৈছে এটো আমাৰ কাটি গৈছে এটা কিমান হ'ব 3 2 jar 6 এটো 6 to গল 2 আৰু 4 কিমান 2 টাইম 5 2 jar আমাৰ কিমান পালো 10 আকৌ 5 4 jar 20 20 into 10 200 কি পালো answer 200 it is our final answer next question to hoise নটা পাঠ্যক্ৰমৰ পৰা পাঁচটা পাঠ্যক্ৰম এজন শিক্ষাৰ্থীয়ে কিমান ধৰণে বাছনি কৰিব পাৰে যদি প্ৰতিজন শিক্ষাৰ্থীৰ বাবে দুটা পাঠ্যক্ৰম বাধ্যতামূলক হয় আমাৰ মুঠ পাঠ্যক্ৰম কিমান আছে আমাৰ নটা তাত কি কৈছে পাঁচটা পাঠ্যক্ৰম এজন শিক্ষাৰ্থীয়ে বাছিব পাৰে কিমান বাছিব পাৰে পাঁচটা তেতিয়া কি কৈছে যদি নটাৰ পৰা আমাৰ দুটা পাঠ্যক্ৰম বাধ্যতামূলক হয় তেতিয়া কিমান আমাৰ পাঠ্যক্ৰম থাকিলে আমাৰ সাতটা দুটাটো ললে ইয়াত আকৌ পাঁচটা পাঠ্য এজন শিক্ষাৰ্থীয়ে কিমান ধৰণে বাছিব পাৰে অলৰেডি আমাৰ দুটা পাঠ্যক্ৰম বাধ্যতামূলক হলে তেন্তে কেইটা থাকিলে আমাৰ তিনটা তেনেহলে আমাৰ সাতটা পাঠ্যক্ৰমৰ পৰা আমাৰ কেইটা বাছনি কৰিব পাৰে তিনটা কাৰণ নটা পাঠ্যক্ৰমৰ পৰা আমাৰ পাঁচটা পাঠ্যক্ৰম এজন শিক্ষাৰ্থী কিমান ধৰণে বাছনি কৰিব পাৰে এইটো প্ৰশ্নটো সুধিছে কাৰণ নটা পাঠ্যক্ৰমৰ পৰা আমাৰ দুটা বাধ্যতামূলক হ'লেই তাৰ আমাৰ কেইটা থাকিলে দুটা গুচি থকাৰ কাৰণে মুঠ আমাৰ পাঠ্যক্ৰম কিমান হ'লগে সাতটা আৰু পাঁচটা পাঠ্যক্ৰমৰ পৰা আমাৰ দুটা অলৰেডি হ'লে তেতিয়া কিমান গ'ল আমাৰ তিনটা থাকিলে তেনেহ'লে আমাৰ কম্বিনেশ্যনটো কেনেকৈ বনিব আমাৰ সাতটা পাঠ্যক্ৰমৰ পৰা আমাৰ তিনটা পাঠ্যক্ৰম বাছনি কৰিব পাৰে মানে নটা পাঠ্যক্ৰমৰ পৰা দুটা পাঠ্যক্ৰম আমাৰ বাধ্যতামূলক গতিকে শিক্ষাৰ্থীয়ে বাকি থকা সাতটা দুটাটো আমাৰ অলৰেডি বাধ্যতামূলক হ'লেই নটা পাঠ্যক্ৰমত তেতিয়া কেইটা থাকিলে আমাৰ সাতটা পাঠ্যক্ৰম কথাটো ভালকৈ মনোযোগ দিও না নটা পাঠ্যক্ৰমৰ দুটা পাঠ্যক্ৰম বাধ্যতামূলক কম্পালসৰি ল'বই লাগিব তেনেহ'লে আমাৰ দুটা যদি কম্পালসৰি হয় নটা পাঠ্যক্ৰমৰ পৰা আমাৰ কেইটা থাকিলে আমাৰ সাতটা পাঠ্যক্ৰম তাৰপিছত আকৌ কি আছে পাঁচটা পাঠ্যক্ৰম এজনে পাঁচটা পাঠ্যক্ৰম মানে দুটা আমাৰ বাধ্যতামূলক হ'লেই তেন্তে কেইটা থাকিলে পাঁচটাৰ পৰা আমাৰ তিনটা পাঠ্যক্ৰম নিৰ্বাচন কৰিব পাৰিম তেনেহ'লে আমি কেনেকৈ সিলেক্ট কৰিম সাতটা পাঠ্যক্ৰমৰ পৰা আমাৰ তিনটা পাঠ্যক্ৰম বাছনি কৰিব পাৰি এতিয়া চোৱা লিখাটো আমাৰ নটা পাঠ্যক্ৰম মোৰ পৰা দুটা পাঠ্যক্ৰম বাধ্যতামূলক গতিকে শিক্ষাৰ্থীয়ে বাকি কেইটা থাকিলে আমাৰ সাতটা পাঠ্যক্ৰম মোৰ পৰা আমি তিনিটা পাঠ্যক্ৰম নিৰ্বাচন কৰিব পাৰিব গতিকে সাতটা পাঠ্যক্ৰমৰ পৰা তিনিটা পাঠ্যক্ৰম বাছনি কৰাৰ প্ৰকাৰ আমাৰ কি হ'ব 7 কম্বিনেশ্যন 3 7 কম্বিনেশ্যন 3 তেনেহ'লে কিমান হ'ব factorial 7 factorial 3 7 minus 3 কিমান হ'ব আমাৰ 7 minus 3 4 তেনেহ'লে আমি 4 ৰ ষ্টপ কৰি দিম 7 6 5 4 3 2 factorial 3 কি হয় আমাৰ 3 2 1 7 minus 3 আমাৰ 4 তেনেহ'লে
4 4 কাটিয়ে গ'ল 3 2 জাৰ 6 6 কাটিয়ে গ'ল কিমান থাকিল আমাৰ 7 5 জাৰ 35 এটো হৈছে আমাৰ ফাইনাল এনসার ইয়াৰ পিছত আমি হানমেলি কুৱেশ্যনসমূহ আলোচনা কৰিম